স্বাগতম জনাইছো আজি ৰাম মন্দিৰ অভিমুখে আমি ৰামনা হৈছো ঘৰৰ পৰা ওলাই আহিছো বাইদেউ যাব মই যাম হেয়া বাইদেউ কুমকুম বৈছা আৰু এও যাব পিছফালে আৰু এওৰ বুৱাৰী লগত আহিছে আৰু দাদা যাব দাদা ইয়াতে বহিছে দাদা বহিছে আৰু এয়া মানে যেহেতু ল'ৰা বাবু চলাইছে গাড়ী যাম আৰু একদম ব্ৰহ্মপুত্ৰৰ মানে ব্ৰিজত উঠিম এতিয়া যাম কিবা হয় মানে 11টা বজাত আমাৰ ট্ৰেইন আছে ইয়াতে 10:30 বাজিলে জামত ফাঁচি আছো ব্ৰহ্মপুত্ৰত ব্ৰিজ পাইছো আমাক সেইফালৰ পৰা ফোন কৰি আছে আৰু এয়া আমাৰ মাইনা আইতাকৰ লগত আহিছে আইতাক থব আহিছে মোবাইলত ব্যস্ত মোবাইল চাই আছে এয়া বাদগীতা নাগৰ ফালে কি পৰিলে ক'ত ব্ৰহ্মপুত্ৰ পানী কমতে আছে ট্ৰেইন পাই আমি ট্ৰেইনৰ ষ্টেচন পালোঁ ইমান দূৰ লাগিছে বস্তুবিলাক মানে উঠাইছোঁ আৰু একদম ট্ৰেইন আহি আছে আমাৰ দেৰি হৈছে একদম দৌৰাদাৰি লাগিছে আৰু এতিয়া আমি আহি আছোঁ ট্ৰেইনত উঠিবৰ কাৰণে ষ্টেচন পাই গ'লোঁ Sao ta vậy? Bye bye. Bye bye. Happy day. Bye bye. Number platform আহি আছে অনুগ্ৰহ কৰি মন কৰিব গাড়ী সংখ্যা 1 प्लेटफॉर्म नंबर 1 पर आ रही है कृपया ध्यान दीजिए कामाख्या से चलकर न्यू बंगाईगांव किशनगढ़ के रास्ते आनंद विहार टर्मिनल हो जाने वाली गाड़ी संख्या 1 2 5 নহয় হেৰি জাম পালো Titole ha. Abora kha diya ta. Ha? Abora kha rita ya ta. Titole. आप लोग पहले खाना अबे আমি আমার ট্রেন ছাড়িলে আৰু এতিয়া আমি কামাখ্যা ষ্টেচন এৰিলো আৰু দীপৰ বিল আমি দীপৰ বিল পালো এই মাইনা আমাৰ লগত আহিছে বাইদেউ আমাৰ ক'ত বহিছা তত বহিছা আপুনি ঘৰত আছে দীপৰ বিল নে কি পালো নেকি হেৰি দীপৰ বিল আয়া কোন হয় দীপৰ বিলতে জাকৈ মাতে আমাৰ মানুহখিনি চাব আহি আছে এতিয়া ভিতৰ ফালে আছে আমি অত বহি আছো মানে বিচাৰি পোৱা নাই গৈ আছো বাইদেউ মই অলপ কিবা কুমকুমে মোক বেয়া পাব তাইও কিবা আনিছিল মোৰ কাৰণে তাতে ইমান বহি ভাল থকা নাই এইফালে দুটা আছে ইয়াত এই দুটাই নহয় এইগিলা লগাই দিবি কি লগাইছে নহ'ল তাই যিহে বনালে একো নহ'ল কি খাবি মই আলিপুৰদুৱাৰ ৰাতিপুৱা আমি কেইটা বজাত পালো 11:30 বজাত আহিছো
তাৰপিছত আপোনালোকক দেখাইছোঁ আৰু এতিয়া শুলো অলপ আৰু মাইনা এয়া শুই আছে এতিয়াও ময়ো শুই উঠিছোঁ ঠাণ্ডা লাগিছে এচি চলি আছে আৰু এতিয়া আমি এয়া বুলি খাব ওলাইছোঁ পনীৰ ৰুটি আলু ভাজি গোটেইখিনি খাব লৈছোঁ আলু টুকডুৱাৰ পাইছোঁ এতিয়া আমি আৰু ৰাতিও গৈ থাকিম এনেকৈ ভাত খাম আৰু কালি বেনাৰসত আমি ৰাতি থাকিম বেনাৰসত ৰাতি থাকিম বেনাৰসত যাম কালি বেনাৰসত এক ৰাতি থাকি আমি আকৌ পিছদিনাখন আমি অযোধ্যাত যাম গতিকে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ৰাতি 9টা বাজিল আমাক ট্ৰেইনৰ পৰা খানা দিছে বাইদেউহঁতে খাই আছে খানা এই মাইনা খাই আছে আৰু এইফালে দাদা খাই আছে মই অলপ দেৰিকৈ খাম ইয়াত থোৱা আছে তাৰপিছত খাই শুই যাম ৰাতিপুৱা দেখাই থাকিম যি দেখা চাওঁ আৰু গোটেইখিনি দেখাম আপোনালোকক একদম শেষলৈকে চাব আমি আজি ৰাতিটো থাকি কালি বেনাৰসত থাকিম বেনাৰসত যি চাওঁ সেইখিনিও দেখাম গতিকে এতিয়া আমি খাই লওঁ তাৰপিছত শুই যাম আকৌ ৰাতিপুৱা ষ্টাৰ্ট কৰিম फोर लाइन के किनारे हम लोग को गाँव है ठीक है जी सर बोला रहे दही 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 udah terus gue dari berarti mana gimana sih ya bisa mulai sih আমি এইমাত্ৰ বাৰাণসী ষ্টেচন পালোহি এতিয়া আমি হোটেল ৰুমলৈ যাম বাকীখিনি আপোনালোক চাই থাকিব কেতিয়া কি ক'ত যাওঁ দেখা থাকিব বহুত ভাল লাগিছে বহুত দিনৰ আশা বেনাৰস আহিম আজি বেনাৰস ষ্টেচনত নামিছোঁ গধূলি সময়ত গংগা আৰতি চাম দেখা পাব গধূলিলৈকে দেখাই থাকিম আমি এতিয়া মানে বেনাৰসত নামিলোঁ ট্ৰেইনৰ পৰা এতিয়া গৈ আছোঁ আমি ৰুমলৈ এনেকুৱা সৰু সৰু টেম্পুবিলাক ৰাখি থোৱাই থাকে মানে দুজন বহিব পাৰি এচা এয়া একদম সৰু সৰু টেম্পু ইয়াতে ৰাখাই থাকে এয়া ষ্টেচন আৰু ইয়াতে আমি উঠিম এতিয়া এই যে লাইনটো দেখিছে টেম্পুৰ লাইনটো এইটো আমাৰে মানুহ এইবিলাক চব আমাৰে মানুহ ইয়াতে ৰাখি আছে গোটেই লাইনটোত গোটেই আমাৰ মানুহ আমি মানুহ আহিছোঁ অলপ এই গোটেইখন আমাৰ একদম এক লাইনত আছে আমাৰ মানুহবিলাক আমি এইমাত্ৰ আহি পালোঁ আৰু গা পা ধুলোঁ গা পা ধুই এতিয়া ভাত খাব মাতি আছে ভাত খাম বাইদেউ ৰেষ্ট লৈ আছে চাহ ইয়াতে মাথা ধুইছে তাতে মাথা শুকাব দিছে আৰু ময়ো ধুলোঁ দাদা আৰু মাইনা খাব গৈছে আমিও খাম আৰু এইটো মানে হোটেলো হয় আৰু ইয়াতে বিয়া হয় বিয়াৰ মানে ভৱন হয় গোটেইখিনি সুবিধা আছে আৰু আজি তলত বিয়া চলি আছে গতিকে বিয়াখনো দেখাম বাৰু অলপ পাৰিলে আৰু অলপ ওলাই যাম কিবা কিবি চাম আৰু মানে দেখাবই লাগিব আপোনালোকক গতিকে দেখাই দিম আপোনালোকক হোটেলত আমি গা পা ধুই খাব লৈছোঁ বাইদেউহঁতে খাব আমি খাম এতিয়া খাই আৰু ওলাই যাম
Few minutes later. শেষ কৰিলোঁ আমি এতিয়া ওলাইছোঁ সকলোৱে মাইনাৰো ওলোৱা হ'ল আমি এতিয়া বাহিৰত যাম চাবৰ কাৰণে গংগা নদী যাম বিশ্বনাথ গংগা নদী আৰু ইমান নাজানো আমি দাদাই লৈ গ'লে সেয়া গম পাম আৰু আশী ঘাট আছে সকলোখিনি দেখাম আৰু তলত বিয়া চলি আছে বিয়াখনো দেখাম বাৰু খোৱা লোৱা শেষ এতিয়া যাম আপোনালোকক দেখাই থাকিম চাই থাকিব সেইখনকে প্ৰথম খণ্ড তাৰপিছত আকৌ ৰাম মন্দিৰত গ'লে ৰাম মন্দিৰৰ খণ্ডটো দেখাম গতিকে যিহেতুকে আহিছোঁ বাহিৰৰ আমিতো আমাৰ অসমৰ মানুহে তেনেকৈ আহিব নোৱাৰে গতিকে আমি আহিছোঁ আজি মানে সৌভাগ্য বুলি ক'ব লাগিব গতিকে যিহেতুকে আহিছোঁ আপোনালোকক মানে দেখাই থাকিব মানে চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব আমাৰ যিহেতুকে বিয়া ভৱন আৰু হোটেলো হয় ভাড়াত দিয়ে আৰু আমাৰ ৰুমৰ কাষতে এনেকুৱা বিয়াৰ এনেকুৱা সজাই পৰা ৰখা হৈছে যিহেতুকে ভ্ৰমণ আৰু চাৰিওফালে এনেকৈ ৰুমবিলাক আছে ৰুম আছে ভাড়া থাকিবৰ কাৰণে আৰু আমি এইটো ৰুমত থাকোঁ 206 নম্বৰ ৰুমত আৰু চাম তলফালে আৰু এখন বিয়া চলি আছে মই দেখাইছোঁ তলত এয়া বিয়া মই তলফালে দেখাইছোঁ তলত এখন বিয়া চলি আছে এনেকৈ এইটো ৰুমৰ পৰা দেখাইছোঁ আৰু নামি যাম নামি গৈ আৰু তলফালে দেখাম সকলো ৰেডি হৈছোঁ যাবৰ কাৰণে বাইদেউহঁতো জমা হৈ আছে ইয়াতে আমি এতিয়া গৈ আছোঁ তলত নামি গৈ আছোঁ বিয়া চাওঁ বিয়া চাই আকৌ আমি কিবা কিবি চাম এনেকৈ বাইদেউহঁত আহি আছে চিৰিৰ পৰা নামি নামি ৰিক্সাৰ পৰা নামি খোজকাঢ়ি আহি আছোঁ আৰু এয়া সৰু সৰু গলি মানে আমাৰ একদম মানে সৰু সৰু গলি আৰু চাহ কেনেকুৱা একদম ঠেক ঠেক ঘৰ একেবাৰে কম জেগাতে ঘৰবিলাক বনাইছে আমাৰ মহিলাসকলে সেলফি মাৰি মাৰি আহি আছে চাকি লৈ লৈ আহি আছোঁ দবা পিঠা বৰষুণ গলিৰ মাজে মাজে তিনখিনীয়া মানে দবা পিঠাও দিছে তাৰপিছত তিনখিনীয়া ডাঙৰ বৰষুণ দবা পিঠা তাৰমানে আৰু এই চাক গৰু ইমান ডাঙৰ গৰু এইটো আমি গংগা নদীত আহি আছোঁ চাবৰ কাৰণে নাৱত উঠিম আৰু এয়া বৰষুণ চিৰিৰে নামি আছোঁ এয়া গংগা নদীৰ ফালে পালোঁ লৈ লৈ ইয়াৰ নাৱত উঠিছে আৰু আমাৰ এই বাইদেউত বহিছে দাদা বহিছে বৰষুণ পৰিছে আমি এনেকৈ লৈছোঁ বাইদেউ চাচি লৈছে এনেকৈ চাচি লৈছে ইমান ভাল লাগিছে এই গংগা নদীত অহা সৌভাগ্য মানে ভবা নাছিলোঁ আৰু গংগা নদীত এদিন আহিম বুলি চব আছোঁ ৰজা হৰিচন্দ্ৰ শ্মশান পালোঁ হৰিচন্দ্ৰ শ্মশান ঘাট এইয়া আছে ন ৰজা হৰিচন্দ্ৰ যি হেৰি হৈ আছে এইখন এখন শ্মশান ঘাট ৰজা হৰিচন্দ্ৰ অৰ্জুন চন্দ্ৰ ইয়াত পাব ইয়াতে মানুহৰ নমস্কাৰ কৰা হয় ইয়াত শ্মশান ঘাট হৰিচন্দ্ৰ শ্মশান ঘাট বুলি কয়
আমাৰ ভূটনাথত যেনেকুৱাকৈ শ্মশান ঘাট আছে ঠিক তেনেকৈ ইয়াতো এয়া হৰিচন্দ্ৰ ৰজা শ্মশান ঘাট। বাৰাণসীৰ মূল ঘাট হৈছে এইটো শ্মশান ঘাট, হৰিচন্দ্ৰ ৰজা শ্মশান ঘাট। আৰু খৰি একদম মানে প্ৰথমতে নদীত দলি মাৰি দিয়ে মানুহে, নদীত পেলাই দিয়ে, তাৰপিছতে প্ৰথমতে নদীত পেলাই দিয়ে, গংগাত গংগাত পেলাই দিয়ে, গংগাত পেলাই দিয়ে চিতাত দিয়ে মানে পবিত্ৰ কৰি লয়। চেনেল আছে এটা এইটো গংগা ঘাট। গংগা ঘাটত আৰতি হ'ব। আমাৰ বহুত মানুহৰ সমাগম হৈছে, বহুত মানুহ হৈছে গংগা ঘাটত আৰতি হ'ব। আমি সকলো ৰৈ আছোঁ আৰু নাৱৰ ওপৰতে আছোঁ। আমাৰ বাইদেউহঁতো আছে, একদম তাত যাম বুলি ভাবি আছোঁ, মানে যাব পৰা নাই। আমি মানে এই নৌকাতে উঠি আছোঁ, উঠি আছোঁ। বহুত মানুহ হৈছে আৰু এইফালে আমি চাটি তাটি লৈছোঁ ৰেডি কৰি গতিকে আৰতি চাম, আৰতি দেখাম আৰু আপোনালোকক গংগা ঘাটৰ কিমান নাও জমা হৈছে ইয়াতে, মানে আৰতি চাবৰ কাৰণে আমি নৌকাতে উঠি আহিছোঁ। কিমান মানুহ আহিছে আৰতি চাবৰ কাৰণে, কিমান বুজি হয় এইখন কোনখন নাম দিলে আমাৰ একো নাই। गिर जाएंगी। ৰাতি গংগাৰ নদীৰ ওপৰত এখন ধুনীয়া ব্ৰিজ দেখিলোঁ। এয়া ব্ৰিজখনেৰে গাড়ী যাই আছে। এখন ধুনীয়া ব্ৰিজ হয়। ৰাতিৰ মানে এন্ধাৰত লাইটৰ পোহৰত একদমেই সুন্দৰ দেখা হৈছে। খুব ভাল লাগিল আৰু পৰিৱেশটো। গতিকে আমি এতিয়া বিশ্বনাথ মন্দিৰলৈ গৈ আছোঁ। এয়া গংগা নদীত আমি এনেকৈ চাকি জ্বলাই দিছোঁ, এনেকৈ সকলো চাকি জ্বলাই দিছে আৰু আমাৰ কুমকুম বাইদেউ এনেকৈ চাকি জ্বলাই আছে। ইয়াতে মই দিলোঁ চাকি। Thank you.
ইমান ওপৰত দিলে কেনেকৈ পাৰিম তলত থৈ লওক নিজে দিয়া নিজে জ্বলা গংগাৰ আৰতি চালোঁ আৰু গংগাৰ পানী আনিছোঁ এয়া গেলামাত পানী ল'লোঁ সেই বাইদেউহঁতো আহিছে একেলগে আৰু কি ভাল লাগে গংগাৰ পাৰত আৰু এইফালে চাহ ইমান ধুনীয়া ঘৰ দুৱাৰ আছে আৰু ইমান ধুনীয়া মানে পৰিৱেশৰ মাজত মানে যাবৰ মন যোৱা নাই ইমান ধুনীয়াকৈ মানে মানুহবিলাক আহিছে পূজা পাতলকৈ হৈছে ইমান ধুনীয়া পৰিৱেশ ৰাতি 7টা বাজিছে ইমান ধুনীয়া পৰিৱেশ এতিয়া আহিছোঁ আমি বিশ্বনাথ জ্যোতিৰ্লিংগ মন্দিৰ বিশ্বৰ ভিতৰতে ডাঙৰ লিংগ আৰু এইটো বিশ্বনাথ আমাৰ পাৰ্টিবিলাক এনেকৈ আহি আছে এয়া আমাৰ বাইদেউহঁতে যাব ওলাইছে আমি যাম বিশ্বনাথ ঘাট এইটো বৰ ডাঙৰ লিংগ আছে গতিকে ভিতৰত মোবাইল যিহেতুকে নিব নিদিয়ে ইয়াতে থৈ যাম আমি আপোনালোকৰ তাৰ পৰা ওলাই আহি আকৌ দেখাম চাই থাকিব সেইটোলৈকে এনেকৈ আহিছোঁ বিশ্বনাথ ঘাটৰ যিটো গংগা নদী আছে গংগা নদী পাৰত এনেকৈ ধুনীয়া মন্দিৰ এটা আছে আৰু বিশ্বনাথ মানে বহুত বিশ্বৰ ভিতৰতে ডাঙৰ আৰু এয়া চিৰি আমি এনেকৈ যাম আৰু আৰতি কৰিবৰ সময় হৈছে চিৰিটো উঠি যাম এতিয়া ভিতৰ বাগেনে কোৱা ভিতৰ বাগ দেখালোঁ মানে এবাৰ আহিছোঁ চাই মোবাইল আনিব নিদিয়ে গতিকে আৰু এবাৰ গৈ মোবাইলটো আনি লৈছোনে বেগ চেগবিলাক সোমাব নিদিয়ে ইয়াৰ পৰা দেখালোঁ চাহ ধুনীয়া লাগে ঠাইখিনি এইবিলাক মানুহ ইয়াতে বহি আছে कॉफी जेवा दोन्ही वीडियो बना दो मैजिक कर लेंगे साइड में बच्चे फोटो उठाई दिया মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ওচৰতে এয়া এখন শ্মশান আছে মানুহ এনি টাইম খৰি দি থাকে এয়া গংগাৰ পাৰত আৰু এতিয়া আমি যিহেতুকে ৰাতিও হৈছে 7:30মান বাজিছে গতিকে আমি এতিয়া ঘৰমুৱা হওঁ আৰু আমাৰ বাইদেউসকলো ইয়াতে একগোট হৈছে যাবৰ কাৰণে আমিও সকলো ওলাই আহিলোঁ যাবৰ কাৰণে ৰুমলৈকে যাম গতিকে অহাকালিলৈ আমি যি দেখাব পাৰোঁ সেইখিনি বাৰু দেখাম আপোনালোকক আৰু অযোধ্যাৰ ভিডিঅ'টো দ্বিতীয় খণ্ড কৰি আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আৰু এয়া আহি থাকোঁতে বাটতে এখন বিয়া দেখিলোঁ গতিকে এই বিয়াখননো কেনেকুৱা আপোনালোকক বাৰু দেখাম আপোনালোকে উপভোগ কৰক আমাৰ লগতে একেলগে
The next day. যোৱাকালি গংগা চালো আৰু গংগাৰ কি মন্দিৰ আছে গংগা আৰতি চালো আৰু আজি বিশ্বনাথ মন্দিৰ আৰু আজি আমি যাম এতিয়া আমি কাল ভৈৰৱ মন্দিৰত যাম কাল ভৈৰৱ মন্দিৰত যাম ঠিক আছে আমি ওলাইছো আমি এতিয়া বেনাৰসৰ কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছো আৰু তাৰ পৰা আহি আজি আমি আকৌ আমি এৰিব লাগিব অযোধ্যাত যাব লাগিব ৰাম মন্দিৰত যাম গতিকে আমি কাল ভৈৰৱ মন্দিৰ আমি দেখাই থাকিম আপোনালোকক তাৰপিছত হেৰিত যাম তাৰ পৰা আহি অযোধ্যাত যাম গতিকে অযোধ্যাৰ ভিডিঅ'টো এক্সট্ৰা কৰি ৰাখোঁ আৰু আজি বাইদেউহঁতো ওলাইছে চাওক তলা মাৰিবৰ কাৰণে পোষ্ট দিছে বাইদেউ ওলাইছে আমি এতিয়া যাব ওলাইছোঁ আমি এতিয়া কাল ভৈৰৱ মন্দিৰত যাম তাতে দৰ্শন কৰিম গংগাৰ পাৰত যাম এবাৰ গংগা চালোঁ কালি বেনাৰসৰ পাণ খাম ভাবি আছোঁ লাচ্ছি খাম খাই পাণ বনাৰস ৱালা ভাল লাগিছে আৰু আহি আমাৰ ইয়াতে কষ্ট হৈছে যদিও অনুভৱ হোৱা নাই আমাৰ নতুন নতুন লগ পাইছোঁ বহুত ভাল লাগিছে আমি মানে নিজকে চবে য়ং হৈ গৈছোঁ ইয়াতে আমি পাহৰি গৈছোঁ ওলাই আহিলে আমাৰ বহুতেই ভাল লাগে আৰু আমি বছৰত এবাৰ হ'লে ওলাই আজি কেইটা খাওঁ সেইটো চাই থাকক তাৰপিছত আমি ৰাম মন্দিৰ যাম সেইটো ষ্টপেজ অলপ বেলেগ হ'ব আজি এইটো ভিডিঅ' আমি মন্দিৰ চাই আহি আপোনালোকক দেখাম তাতে সমাপ্ত কৰিম আৰু মন্দিৰটো সকলোৱে মানে কাল ভৈৰৱ মন্দিৰ ক'ত শংকৰ মোচন কাল ভৈৰৱ মন্দিৰ দুটা যাম সকলোৱে ওলাইছে চাওক ৰিক্সা আমাৰ গোটেইখিনি মানুহ ওলাইছে এয়া বাইদেউ উঠিছে আৰু গোটেই ৰিক্সাই গোটেইখিনি উঠিছে আমি কাল ভৈৰৱ মন্দিৰ যাম এতিয়া আমি আগে কাল ভৈৰৱ মন্দিৰ আহি আছোঁ একদম সৰু সৰু ৰাস্তা একেবাৰে সৰু গলি আৰু ইফালে দেখাই আছোঁ চাওক এনেকুৱা সৰু এটা গলিৰে আহি আছোঁ এনেকুৱা ৰাস্তা আৰু পিছফালেও আহি আছে ডাঙৰ ৰাস্তা পালোঁ মানে ব্লক কৰা ৰাস্তা গৈ আছোঁ কাল ভৈৰৱ মন্দিৰত এয়া তুলসী মালা চাওক তুলসী আমাৰ এয়া যি তুলসী আছে এইটো নহয় ইয়া কিয়া হে ডোনাৰ তুলসী নহয় ডোনাৰ चप्पल उतार के ले जाओ तेल माला 50 तेल 50 का है बात
ये तेल है वो सुना नहीं जाता 50 रुपए कुछ है पुदीना डोना 80 रुपीस राखे ओ बाबा 80 আমাৰ তাত তুলসীৰ মালা আৰু ইয়াতে ডনাৰ বুলি কৈছে নাজানো আৰু এইটো ললো এইবিলাক চব আমাৰে মানুহ হয় লাইনত আছো একাল ভৈৰৱ মন্দিৰৰ সন্মুখ পাইছো এতিয়া আমি আগে কাল ভৈৰৱ মন্দিৰ আহি আছো একদম সৰু সৰু ৰাস্তা একেবাৰে সৰু গলি আৰু ইফালে দেখাই আছো এনেকুৱা সৰু এটা গলিৰে আহি আছে এনেকুৱা ৰাস্তা আৰু পিছফালেও আহি আছে आंटी गिर मत जाना वीडियो के चक्कर में ডাঙৰ ৰাস্তা পালো মানে ব্লক কৰা ৰাস্তা গৈ আছো কাল ভৈৰৱ মন্দিৰত এয়া তুলসী মালা চা আমাৰ এয়া যি তুলসী আছে এইটো নহয় ये माला चौथा बैग जी का 50 रुपीस सब लगा यह क्या है ये डोना डोनार 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 देखिए इधर तुलसी নহয় डोनार चप्पल उतारते रहिए आप तेल माला पका तेल 50 का है बात ये तेल है वो सुना नहीं जाता 50 रुपए कुछ है पुदीना डोना 80 रुपीस राखे ओ बाबा 80 আমাৰ তাত তুলসীৰ মালা আৰু ইয়াতে ডনাৰ বুলি কৈছে নাজানো আৰু এইটো ললো এইবিলাক চব আমাৰে মানুহ হয় লাইনত আছো একাল ভৈৰৱ মন্দিৰৰ সন্মুখ পাইছো এতিয়া वन बाय वन हुई वन लाइन इधर करिए वन बाय वन हुई लाइन करके अंदर चलो भैया लेफ्ट साइड में खाली जाइए लेफ्ट साइड में खाली जाइए কাল ভৈৰৱ মন্দিৰৰ পৰা ওলাই আহিছো भैया कल सुबह बैठो प्रसाद আছে লগত পিছফালে আমাৰ মানুহবিলাক আহি আছে চা বহুত ভাল লাগে কিন্তু বৰষুণত তিতিছে একদম মানে তিনিদিনা বৰষুণ পিছল ৰাস্তা মানে ব্লক মাৰিছে ৰাস্তা মানে বহুত পিছল ফুটি আহিব লগা হৈছে বহুত সাৱধানে আৰু সেইফালে আছে আমাৰ বাইদেউহঁত এইকেইজনী বাইদেউ আছে কিবা ভাল ভাল লাগিছে না ভাল লাগিছে বাপৰে ভগৱান
মই উঠাই নাই ৰ একটা উঠি हाँ दादा पकड़ने का देखो हाँ दादा বাবাক গোটেইখিনি দোৱা কৰিলোঁ সকলোৰে ভাল হওক মই জানো বহুত ভাল লাগিছে এনজয়মেণ্ট কৰি আমি খাই আছোঁ পৰা আহি আমি এয়া শাড়ীৰ দোকানত সোমালোঁ বেনাৰসী শাড়ী ইয়াতে শাড়ী আছে ইমান ধুনীয়া দোকান ইমান ধুনীয়া দোকান আৰু এইফালে আমাৰ শুৱালকুছিৰ নিচিনা শাল আছে ইয়াতে বেনাৰসী পাট কাপোৰৰ শাল ধুনীয়া এয়া শাল এয়া বেনাৰসী শাড়ী ইয়াতে শালৰ কিমান লগাই হা ইউটিউব চেনেল হে एक कटा हुआ है ना हाँ दाना कटा हुआ है मैं धुनिया तो बनाई से सा साड़ी वो डिजाइन हाँ डिजाइन डिजाइन बराबर শুৱালকুছি নিচিনা অসমৰ পাট কাপোৰ যে অসমৰ শুৱালকুছি এনেকে सेम এনেকে प्योर सिल्क कितना दाम ये 12 से 15 तो 2000 तरीके का होता है বইলে সে ধুনীয়াকৈ বইলে সি আছে কিমান শাড়ী আছে हाँ रहा है कितनी बर्बादी रिक्वेस्ट आसाम से रिक्वेस्ट आसाम से रिक्वेस्ट हमारा भी आपसे रिक्वेस्ट है कि दीदी मेरा नहीं है रिक्वेस्ट और आऊंगी हम लोग খাই চাওঁ কেনেকুৱা লাগিছে
লাগিছে অসমৰ মানুহ চান্সত চিট পাই নেকি বহুত মানুহ আছে অসমত এনে ভাল লাগিল বাৰু লগ পাই আপোনাৰ নামটো গুৱাহাটী ক'ত হয় জুনত বহুত গৰম যাম এতিয়া ৰুমৰ পৰা এইবাৰ একদম আৰু ৰাম মন্দিৰ খাই লৈ মানে আজৰি হৈ ৰেষ্টুৰেণ্টত যাম আৰু চব আঠটা ৰাস্তা এতিয়া ৰিক্সাত আহি আছোঁ কালভৈৰৱ মন্দিৰৰ পৰা আহি আছোঁ ৰুমলৈ আৰু ৰাস্তা বেনাৰস ৰাস্তা দেখালোঁ অলপ দেখাই দিয়ে ৰাস্তাবিলাক ধুনীয়া লাগিছে চাফা বেনাৰসে ভ্ৰমণৰ আমাৰ আজি শেষ দিন আজি যাম আমি অযোধ্যা গতিকে বেনাৰসত যি দেখিলোঁ আপোনালোকক ঘৰৰ পৰা ষ্টাৰ্ট কৰি এইখিনি সময়লৈকে আপোনালোকক দেখালোঁ কেনেকুৱা লাগিছে জনাব দ্বিতীয়টো ভিডিঅ' আমি ৰাম মন্দিৰত যেতিয়া যাম তেতিয়া দ্বিতীয়টো খণ্ড দেখাম এইটো প্ৰথম খণ্ড আছিলে গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকক জনাব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই